তামুলপুৰত নিযুত মইনা আঁচনিৰ চেক বিতৰণ। তামুলপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ 1477 গৰাকী ছাত্ৰীক আজি আনুষ্ঠানিকভাৱে আঁচনিৰ অন্তৰ্ভুক্ত কৰি চেক বিতৰণ কৰে। তামুলপুৰ জিলাৰ কচুবাৰী গোপাল আৰু জগন্নাথ থান প্ৰেক্ষাগৃহত অনুষ্ঠিত এই চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰী। আজি সমগ্ৰ অসমত আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰা লৈ আমাৰ পিজিত লাগি যি ছাত্ৰীসকলক নিযুত মইনা বিশাল আঁচনি আজি প্ৰথমবাৰৰ কাৰণে চেক বিতৰণ কৰিলে। ইয়াৰ কাৰণে অসমৰ চবচে সৰ্বকালৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তামুলপুৰৰ বিধায়ক হৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ যি সপোন ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমখন এখন কৰাৰ কাৰণে যি তেখেতৰ প্ৰচেষ্টা এইটো আমি শলাগ লৈছোঁ আৰু সেইটো নিশ্চয় আমি বাস্তৱ হ'ব বুলি আশা ৰাখিছোঁ। লগতে তামুলপুৰ নতুন জিলা হ'ল, গতিকে আজি তামুলপুৰত 1477 যি ষ্টুডেণ্টছ ছাত্ৰীসকলক আজি ইয়াত চেক বিতৰণ কৰাৰ কাৰণে আজি আমি ইয়াত জিলা প্ৰশাসনে আয়োজন কৰিছে। ইয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে আজিৰ এই চেগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ, এবাৰ আমি ছায়েন্স ষ্ট্ৰীমত অসমৰ ভিতৰত তামুলপুৰে প্ৰথম পজিশ্যন পাইছোঁ, কিন্তু আমাৰ ইয়াত ছায়েন্স ষ্ট্ৰীম যথেষ্টখিনি প্ৰয়োজন আছে। তামুলপুৰত এখনেই আমাৰ ছায়েন্স ষ্ট্ৰীম আছে, কিন্তু ইয়াত আমাৰ বিভিন্ন হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীম অন্তৰ্ভুক্ত কৰিব পৰা এটা প্ৰভিজন আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে BSc কোৰ্চ ইয়াত অন্তৰ্ভুক্ত কৰাৰ কাৰণে কলেজত, সেইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতেও আমাৰ BTR অঞ্চলত বিভিন্ন শিক্ষা অনুষ্ঠানত যিখিনি আমাৰ সমস্যা আছে, সেই সমস্যাবিলাক আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টলি চোৱা চিতা কৰিব বুলি মই আশা ৰাখিছোঁ। দুটা স্থানত দুটা আমাৰ বিধানসভা সমষ্টিত উদযাপন কৰা হৈছে এই কাৰ্যসূচী, আমাৰ তামুলপুৰত আৰু গোৰেশ্বৰত। আমাৰ গোটেই জিলাখনত আমাৰ ছাত্ৰীৰ সংখ্যা হ'ল 2019 গৰাকী ছাত্ৰীয়ে এই অনুদান পাইছে আৰু আমাৰ খুব সুন্দৰকৈ কাৰ্যসূচীখিনি ইতিমধ্যে পালন হৈ গৈছে। আৰু আমি আশা ৰাখিছোঁ যে এই অনুদানৰ জৰিয়তে ছাত্ৰীসকলৰ মাজত যি উৎসাহ উদ্দীপনা আমি দেখা পাইছোঁ, এই ক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থাত এক নতুন মানদণ্ড আৰু এক শক্তিশালী ৰূপত তেওঁলোকে আগবাঢ়ি আহিব পাৰিব। তামুলপুৰখন নতুন জিলাত শিক্ষাৰ পৰে ওচৰে তুলিবলৈ আপুনিও আহিছে, কেনেদৰে কিবা বিশেষ কাৰ্যক্ৰম হয় নিশ্চয়। আমি আমাৰ যি স্কুলসমূহ আছে, বিশেষকৈ আমাৰ প্ৰাইমাৰী বা আমাৰ মিডিল লেভেলৰ আৰু হায়াৰ ছেকেণ্ডেৰী এই গোটেইখিনিতেই আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি তেওঁলোকৰ লগত সহযোগ কৰি আমাৰ শিক্ষকসকলৰ লগত বা শিক্ষা আমাৰ বিভাগৰ লগত আমি সহযোগ কৰি আমি আৰু শক্তিশালী কৰিব লাগিব। আমাৰ ক্লাছবোৰ যাতে আৰু ভালধৰণে আমি কৰিব পাৰোঁ, আমি যাতে মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত আমাৰ যিসকল আমাৰ বিষয়া আছে, মেজিষ্ট্ৰেটসকল আছে, তেওঁলোকেও আমি এতিয়া জোন হিচাপে আমি ভগাই ল'ম আৰু তেওঁলোকেও কিছু আমাৰ খুব ফ্ৰেছ আমাৰ মেজিষ্ট্ৰেটসকল আছে, নতুনকৈ চাকৰি কৰিছে, তেওঁলোকে সেইদিনাখনলৈকে কলেজত পঢ়ি আছিলে আৰু তেওঁলোকেও মন কৰিছে যে তেওঁলোকেও এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত
পাঠদান কাৰ্যসূচীত যোগদান কৰিব আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ আমাৰ বিষয়াসকলৰ যোগদানে পাঠদান কাৰ্যসূচীত ল'ৰা ছোৱালীখিনিক অনুপ্ৰাণিত কৰিব। তামোলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট অসম টুডে।